একত্ৰিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। নিৰ্বাচনৰ পাছতে একত্ৰিত হ'ব আঞ্চলিক দল দুটা। একত্ৰিত হৈ নতুন নামেৰে পৰিচিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। আঞ্চলিক ৰাজনৈতিক শক্তিশালী ৰূপ দিয়াৰ বাবেই এই সিদ্ধান্ত। 5খনকৈ আলোচনা কৰা হৈছে। কম সময়ৰ ভিতৰত একত্ৰিত হ'ব দুয়োটা দল। যোগদান কাৰ্যসূচীৰ এখন সভাত অখিল গগৈত এই বৃহৎ ঘোষণা। নিৰ্বাচনৰ এটা দিন পূৰ্বে ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী। অগপ আৰু বিজেপি দলৰ শতাধিক কৰ্মী ৰাইজৰ দলত যোগদান। শিৱসাগৰ নগৰৰ ৰাইজৰ দলৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী সম্পন্ন। নতুনকৈ ৰাইজৰ দলত যোগদান কৰা কৰ্মীসকলক দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ আহ্বান অখিল গগৈৰ। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি ৰাইজৰ দলৰ আমাৰ মুখ্য কাৰ্যালয়ত আজি প্ৰায় 100জন পুৰুষ আৰু মহিলাই বিভিন্ন দলৰ পৰা, কোনোবা বিজেপি দলৰ পৰা আহিছে, কোনোবা কংগ্ৰেছ দলৰ পৰা আৰু কোনোবা অসম গণ পৰিষদৰ পৰা প্ৰায় 100জন পুৰুষ আৰু মহিলাই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰে। আমি সকলোকে, যিসকলে আজি ৰাইজৰ দলত যোগদান কৰিছে, সকলোকে স্বাগতম জনাইছোঁ। আৰু আঞ্চলিকতাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে, জাতীয়তাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে, এনেকৈ ৰাইজৰ দলত যোগদান কৰাৰ কাৰণে মই তেখেতসকলক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে নতুনকৈ আমাৰ সতীৰ্থ হৈ আজি যোগদান কৰিলে, সকলোকে আমি আহ্বান জনাইছোঁ যাতে দলৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, দলৰ দায়িত্ব যাতে সুচাৰুৰূপে তেওঁলোকে গ্ৰহণ কৰে, আৰু দলৰ দায়িত্ব গ্ৰহণ কৰি যাতে তেখেতসকলে আমাৰ দলৰ সাংগঠনিক কাম কাজত মনোনিৱেশ কৰে, তাৰ কাৰণে সকলোকে আজি আহ্বান জনাইছোঁ। আমি শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। কাৰণ ইতিমধ্যে আপোনালোকে সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ, এই অসম গণ পৰিষদ কাৰ্যতঃ মৃত্যু ঘটিছে। অসম গণ পৰিষদ আৰু এতিয়া আঞ্চলিকতাবাদী শক্তি নহয়। অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণসংগঠনৰ দৰে হৈ গ'ল। গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বি টিমৰ বাহিৰে আন একো নহয়। গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে। তেনেকুৱা সময়তে প্ৰত্যেক দিনাই, আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ, শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে, ৰাইজৰ দলত যোগদান কৰিছে, এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।